आदरणीय महामहिम राज्यपाल श्रीयुत लक्ष्मण प्रसाद आचार्य महोदय जी, सबसे पहले बोडोलैंड टेरिटोरियल काउंसिल की तरफ से आपको हृदय से धन्यवाद देता हूं। आपने हमारे निमंत्रण को स्वीकार कर आज इस पावन अवसर पर मुख्य अतिथि के रूप में पधार कर हमें आशीर्वाद दिया है। आपके सानिध्य से ये समारोह और भी गरिमामय हो गया है। समस्त बीटीसी वासियों के लिए एक अत्यंत महत्वपूर्ण और भावनात्मक क्षण है। इस ऐतिहासिक अवसर पर हम सब लोकतंत्र की इस महान प्रक्रिया का सम्मान करते हुए सेवा और उत्तरदायित्व का संकल्प ले रहे हैं। हम सभी ने संविधान के अनुरूप जो शपथ ली है वो हमें स्मरण कराते हैं कि यह पद न तो केवल सम्मान का विषय है और न ये अधिकार का, यह केवल जनता की सेवा का एक पवित्र उत्तरदायित्व है। हम सबके लिए ये सौभाग्य की बात है कि आप जैसे विद्वान और आदरणीय व्यक्ति आज हमारे बीच उपस्थित है। मैं विश्वास दिलाता हूं कि हम सभी मिलकर ईमानदारी, समर्पण और पारदर्शिता के साथ बीटीसी के नागरिकों को एक उत्तम शासन देने का प्रयास करेंगे। आपके कर कमलों से आज जो शुभारंभ हो रहा है वो हमारे लिए प्रेरणा का स्रोत बनेगा। मैं बीटीसी वासियों की ओर से आपको हार्दिक स्वागत एवं अभिनंदन करता हूँ। अहমৰ डायनेमिक मुख्यमंत्री डॉक्टर हिमंत विश्व शर्मा डांगरिया আজি আমাৰ এই অনুষ্ঠানত উপস্থিত হোৱাৰ কাৰণে মই বিটিচিবাসীৰ তৰফৰ পৰা গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মাননীয় মন্ত্ৰী মহোদয়, আপোনাৰ নেতৃত্ব, পাৰদৰ্শিতা আৰু বড়োলেণ্ডৰ প্ৰতি থকা আন্তৰিকতাই আমাৰ অঞ্চলৰ উন্নয়ন আৰু স্থিতিশীলতাৰ বাবে এক অনন্য দিশ প্ৰদান কৰিছে। আজি আপোনাৰ উপস্থিতিয়ে এই অনুষ্ঠানৰ গৰিমা আৰু মৰ্যাদা অধিক বৃদ্ধি কৰিছে। আপোনাৰ আশ্বাস আৰু সহায়ত আমি বড়োলেণ্ডক আগলৈ লৈ যাবলৈ অধিক উৎসাহিত হৈছোঁ। গতিকে বড়োলেণ্ড বাহিৰ হৈ মই আপোনাক কৃতজ্ঞতা আৰু শলাগৰ শৰাই আগবঢ়াইছোঁ। আজি এই অনুষ্ঠানত যিসকল মন্ত্ৰী, অসমৰ মন্ত্ৰী শ্ৰীযুত অজন্তা নেওগ ডাঙৰীয়ানী, চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত কুমাৰ দাস, কেশৱ মহন্ত ডাঙৰীয়া, উৰ্খাওগৰা ব্ৰহ্ম, ৰণোজ পেগু ডাঙৰীয়া, যোগেন মোহন ডাঙৰীয়া, শ্ৰী জয়ন্ত মল্ল বৰুৱা, প্ৰশান্ত ফুকন ডাঙৰীয়া আৰু পীযুষ হাজৰিকা আদি কৰি সকলো মন্ত্ৰীসকলক মই আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি আমাৰ এই অনুষ্ঠানত অহাৰ কাৰণে মই শলাগৰ শৰাই আগবঢ়াইছোঁ। আমাৰ ত্ৰিপুৰাৰ পৰা প্ৰদ্যোৎ বিক্ৰম মাণিক্যদেৱ বৰ্মন, হেড অফ দ্য ৰয়েল হাউচ অফ ত্ৰিপুৰা, তেখেতেও আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি এই অনুষ্ঠানত ইয়াত অংশগ্ৰহণ কৰিছে। সেইকাৰণে তেখেতকো মই শলাগৰ শৰাই আগবঢ়াইছোঁ। যিসকল বিধায়ক, আমাৰ MP আৰু আমাৰ MCLA সকল আজি এই অনুষ্ঠানত আমাৰ আমন্ত্ৰণ ক্ৰমে তেওঁলোকে ইয়াত উপস্থিত হৈ আমাক উৎসাহিত কৰিলে, তেওঁলোকক মই সকলোকে মই বিটিচিবাসীৰ তৰফৰ পৰা শলাগৰ শৰাই আগবঢ়াইছোঁ। আজি ইয়াত বিভিন্ন ঠাইৰ পৰা অহা আমাৰ BPF দলৰ নেতা, সকলো নেতা কৰ্মী আৰু আমাৰ শুভাকাংক্ষী, আপোনালোকে বহুত কষ্ট কৰি হ'লেও এই বৰষুণৰ দিনতো ইয়াত উপস্থিত হৈ আমাৰ এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰিলে। সেইকাৰণে মই আপোনালোক সকলোৱে আমাৰ বিটিচি এই অনুষ্ঠানৰ পৰা মই আপোনালোক সকলোলৈ মই শলাগৰ শৰাই আগবঢ়াইছোঁ। আমাৰ অসম চৰকাৰৰ পৰা অহা যিসকল বিষয়া, কৰ্মচাৰী আৰু আমাৰ বিটিচিৰ যিসকল বিষয়া কৰ্মচাৰী এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাৰ এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ কাৰণে সহায় কৰিলে, মই তেওঁলোককো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰক্ষী বিষয়া আৰু যিসকল জোৱান,
যোৱা 2-3 দিন ধৰি তেওঁলোকে অহৰহ এই কাৰ্যসূচী সফল ৰূপায়ণ কৰিবৰ কাৰণে কাম কৰিলে তেওঁলোককো মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আমাৰ মাননীয় মুখ্য সচিব আজি যি মূল কাৰ্যসূচী শপত বাক্য পঢ়োৱাৰ কাৰণে তেখেতে আজি ইয়াত উপস্থিত আহি নিজৰ কাৰ্যসূচী পালন কৰিলে মই তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ সদশেষত আমাৰ যিসকল সাংবাদিক বন্ধু আজি ৰাতিপুৱা কাৰ্যসূচীৰ পৰা আৰম্ভ কৰি এই শেষ মুহূৰ্তলৈকে আপোনালোকে বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি আপোনালোকে প্ৰচাৰ কাৰ্য চলালে ইয়াত সহযোগ কৰিলে সেইকাৰণে আপোনালোক সকলোলৈও মই আন্তৰিক শলাগৰ শৰাই মই জনাইছোঁ আৰু সদশেষত আপোনালোক সকলোলৈ মই আকৌবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই শলাগৰ শৰাই জনাই মোৰ শলাগৰ শৰাই ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ